শিক্ষানুষ্ঠানলৈ ৰাজনীতিৰ হাতুৰা বিজেপিৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত বিজেপিৰ সদস্যতা অভিযান সদস্য ভৰ্তিৰ বাবে হোষ্টেল পিজিলৈ যাব বিজেপি সৰকাৰী নিৰ্দেশ অমান্য কৰি এইবাৰ শিক্ষানুষ্ঠানত ৰাজনীতি কৰিব বিজেপিয়ে আমি বিভিন্ন হোষ্টেলত যাম বিভিন্ন বিশ্ববিদ্যালয়ত যাম বিভিন্ন মহাবিদ্যালয়ত গৈ বিভিন্ন পেন গেষ্টত যাম তাত গৈ তেওঁলোকক আমি সদস্যতা অভিযান কৰিম এয়া প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য কোট কিয় এই কথা ক'লে বিজেপিৰ সভাপতিয়ে সোমবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে বিজেপিৰ সদস্যতা অভিযান সদস্য ভৰ্তিৰ বাবে বিজেপি আৰম্ভ কৰা এই অভিযান মঙলবাৰে আৰম্ভ হয় অসমতো বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ বৰকটকী সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰাক্তন ৰাষ্ট্ৰীয় উপসভাপতি বিজয়া চক্ৰৱৰ্তীকে আদি কৰি কেইবাজনো জ্যেষ্ঠ নেতাৰ সন্মুখত মিছ কল দি সদস্য নৱীকৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিত সদস্য ভৰ্তিৰ সময়ত হোৱা অনুভৱ ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ বিজেপি কৰ্মীৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে হৃদয়ৰ পৰা অভিনন্দন জনাইছো যে আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ দৰে এটা মহান ৰাজনৈতিক দলৰ সদস্য হোৱাৰ গৌৰৱ মই আজি আকৌ এবাৰ অনুভৱ কৰিব পাৰিলো মই আমাৰ প্ৰতিজন পুৰণি প্ৰবীণ কাৰ্যকৰ্তাক আজি সদস্য পৰ্ব অভিযানৰ আৰম্ভণিতে তেওঁলোকৰ প্ৰতি মোৰ সেৱা আগবঢ়াইছো আৰু তেওঁলোকৰ এই সদস্য পৰ্ব অভিযানৰ বাবে আশীৰ্বাদ বিচাৰিছো আজিৰ চাম কাৰ্যকৰ্তাই তেখেতসকলৰ আদৰ্শকে বাস্তৱত ৰূপায়িত কৰি ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰিছে অসমত মুঠ 60 লাখ সদস্য ভৰ্তিৰ লক্ষ্য লৈ বিজেপি আৰম্ভ কৰা এই অভিযানৰ দায়িত্ব দিয়া হৈছে প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসক আমি প্ৰত্যেকটো ঘৰলৈ যাবলৈ চেষ্টা কৰিম প্ৰত্যেকটো বুথলৈ যাবলৈ চেষ্টা কৰিম যিসকলে আমাক সমৰ্থন কৰা নাই তেখেতসকলৰ গৃহলৈ আমি যাম যিসকলে আমাক সমৰ্থন কৰিছে আমি তেখেতসকলৰ ঘৰলৈ যাম আমি বিভিন্ন শিক্ষানুষ্ঠান বিভিন্ন সামাজিক অনুষ্ঠান বিভিন্ন আধ্যাত্মিক অনুষ্ঠান আৰু প্ৰতিগৰাকী জ্যেষ্ঠ কনিষ্ঠ সকলো শ্ৰেণীৰ ব্যক্তিৰ ঘৰলৈ যোৱাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ এই অভিযানতেই যুৱ ভোটাৰক অধিক গুৰুত্ব দিয়াৰ কথা কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সেয়েহে এইবাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত গৈ সদস্য ভৰ্তি কৰিবলৈ সাজু হৈছে বিজেপি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি 4টা সম্বৰ্ধলৈ কাম কৰিছোঁ বিশেষকৈ যুৱক যুৱতীসকলক আমি আকৰ্ষিত কৰিব লাগিব সেই নিমিত্তে 18 পৰা 25 যি টাৰ্গেট গ্ৰুপ আছে বা 18 to 25 যি গ্ৰুপৰ এজৰ যুৱক যুৱতীসকল আছে তেওঁলোকৰ মাজত আমি বিভিন্ন হোষ্টেলত যাম বিভিন্ন বিশ্ববিদ্যালয়ত যাম বিভিন্ন মহাবিদ্যালয়ত গৈ বিভিন্ন পেন গেষ্টত যাম তাত গৈ তেওঁলোকক আমি সদস্যতা অভিযান কৰিম আৰু এই দায়িত্ব আমি যুৱ মৰ্চাক অৰ্পণ কৰিছোঁ বিষয়টোক লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিক্ৰিয়াও ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।